আজিৰ এই সংবাদ মাধ্যমৰ সন্মুখত আমি উপস্থিত হৈ আমি আমাৰ 3, 4, 5, 6, 7 এপ্ৰিল তাৰিখত অনুষ্ঠিত হ'বলগীয়া এই ক্ষেত্ৰৰ শতবাৰ্ষিকী সমাৰোহ উদযাপনৰ প্ৰায় প্ৰস্তুতি চলাইছোঁৱে। আমি এই ক্ষেত্ৰখন ঐতিহ্যমণ্ডিত গংগাপুখুৰী পাৰত, আপোনালোকে ইতিমধ্যে দেখিছে আমাৰ পিছৰ পিনে গংগাপুখুৰী অৱস্থিত। এইটো প্ৰাক ঐতিহাসিক যুগৰ ৰাজীৰ পৰা 7-8 বছৰ আগতে খনন কৰা হৈছিল আৰু এই পুখুৰী পাৰত সেই সময়তে মহাবিষ্ণু যজ্ঞৰ এটা ধাৰণা আৰম্ভ হৈছিল। কাৰণ গংগাৰ পৰা যিখিনি পূজাৰ অৰ্চনাৰ যিখিনি সামগ্ৰী আহিছে সেইখিনি পানীত ভহা বুলি কোৱা হৈছিল আৰু সেই তিথিটোতে আমাৰ ইয়াত অনুষ্ঠান অনুষ্ঠিত হৈছিল। তাৰপিছত আমি 1924 চনত আমি তেতিয়া হয়তো জন্মা নাই, আমাৰ আগৰ অগ্ৰজ যিবিলাক আছিল সেই তেখেতসকলৰ সন্মুখত গৌৰীপুৰৰ পৰা তাৰানাথ গোস্বামী নামৰ এগৰাকী বিজ্ঞ পুৰুষ ইয়াতে আহি তেখেতে প্ৰথম মহাবিষ্ণু যজ্ঞ অনুষ্ঠিত কৰিছিল আৰু সেই মহাবিষ্ণু যজ্ঞ ক্ৰমাগতভাৱে পালন কৰি আহি তাৰ লগত বাসন্তী পূজাও সামৰি লোৱা হৈছিল আৰু সেই আহি আমি 101 বছৰ উপনীত হৈছোঁ। যোৱা বছৰ আচলতে 100 বাৰ হৈ গৈছে, এইবাৰ 101 বাৰ। এই 101 বাৰত আমি সম্পূৰ্ণ প্ৰস্তুতিৰে এই মহাবিষ্ণু যজ্ঞৰ বাসন্তী পূজাৰ অনুষ্ঠানটো সামৰণি সমাৰোহটো সমাপন কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ। প্ৰথমে মই আমাৰ সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ পূৰ্বপুৰুষৰ সেই সময়ৰ বৰকুঢ়িয়া গাঁৱত প্ৰয়াত মহামান্য তাৰানাথ গোস্বামীদেৱে আহি 1924 খ্ৰীষ্টাব্দত ইয়াত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ প্ৰথম আৰম্ভ কৰিছিল আৰু সেয়া গৈ 2024 খ্ৰীষ্টাব্দত 100 বছৰত ভৰি দিছিল আৰু আমাৰ বৰকুঢ়িয়া ৰাইজে এই অঞ্চলৰ সহযোগত সম্পূৰ্ণভাৱে এখন শতবাৰ্ষিকী আৰম্ভণি পৰ্ব ইয়াত সমাৰোহ হিচাপে পালন কৰিছিল আৰু 2025 খ্ৰীষ্টাব্দত 101 বছৰত আমি সেই সমাৰোহ বৰ্ষজোৰা পালন কৰি সম্পূৰ্ণ শতবাৰ্ষিকী সামৰণি সমাৰোহ উদযাপন কৰিছোঁ। ইয়াত বৰকুঢ়িয়া ৰাইজৰ লগতে এই বৃহৎ নলবাৰী অঞ্চলৰ লগতে গুৱাহাটীৰ বিভিন্ন ঠাইৰ মানুহে ইয়াত সহযোগ কৰিছে আৰু তাৰ ফলত আমি আজি 3 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈ আমি সম্পূৰ্ণভাৱে শতবাৰ্ষিকী উদযাপন কৰিবলৈ সমৰ্থ হ'বলৈ আমি সাজু হৈছোঁ। ইয়াৰ লগতে আমি এখন শতবাৰ্ষিকীক লৈ এখন স্মৃতিগ্ৰন্থ আমি প্ৰকাশৰ দিহা কৰিছোঁ। ইয়াত আমি যিমান পাৰি আমি ইয়াত স্মৃতি গ্ৰন্থখনত ঐতিহ্যক ইয়াত ৰক্ষা কৰিবলৈ, ইয়াক আমি লিপিবদ্ধ কৰিবলৈ আমি চেষ্টা কৰিছোঁ আৰু এই স্মৃতিগ্ৰন্থৰ নাম হ'ব গংগাশ্ৰী আৰু এই গংগাশ্ৰীখন অশোকাষ্টমীৰ দিনা উদ্বোধন কৰাৰ কাৰণে উন্মোচন কৰাৰ কাৰণে আমি অসমৰ প্ৰখ্যাত কবি সমীৰ তাঁতী, যিজনে 2024 খ্ৰীষ্টাব্দত একাডেমি বঁটা তেওঁ লাভ কৰিছিল আৰু তেওঁ আমাক আহিম বুলি কথা দিছে। গতিকে তেখেতৰ দ্বাৰা আমি সেই গ্ৰন্থখন উন্মোচন কৰিম আৰু লগতে আমি এই শতবাৰ্ষিকীত বৰকুঢ়িয়া গাঁৱৰ বহু কেইজন ব্যক্তিয়ে প্ৰায় 12খনৰ ওচৰা-ওচৰি গ্ৰন্থ ইয়াত লিখিত গ্ৰন্থ আমি উন্মোচন কৰাৰ কথা আমি পণ লৈছোঁ আৰু সেই পণ আমি ভাবিছোঁ যে আমাৰ বৰকুঢ়িয়া গাঁৱে সফল কৰিব আৰু সুন্দৰভাৱে স্মৃতিগ্ৰন্থখনো ওলাব। মই এই ক্ষেত্ৰত বৰকুঢ়িয়াবাসীৰ সহযোগ আৰু যুৱ সম্প্ৰদায়ৰ আমি সহযোগ, সহায় আৰু তেওঁলোকৰ শ্ৰম আমি কামনা কৰিছোঁ। পোনপ্ৰথমে সংবাদ মাধ্যমক ধন্যবাদ জনালোঁ, তেখেতসকল আগবাঢ়ি আহিছে। আমাৰ এই অশোকাষ্টমী মহামেলাৰ কাৰ্যসূচীখিনি তেখেতসকলে বিভিন্ন মাধ্যমত প্ৰচাৰ কৰিব। শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ বাসন্তী পূজাৰ শতবৰ্ষ সামৰণি সমাৰোহ
2025 বৰ্ষত আমি পাতিব লৈছোঁ। আমি 2টা পৰ্যায়ত অনুষ্ঠিত কৰিব লগা হ'ল। এইকাৰণে যে যোৱা বছৰ 2024ত আমি বিভিন্ন অসুবিধাৰ কাৰণে সম্পূৰ্ণ অনুষ্ঠানটো পাতিব নোৱাৰিলোঁ যদিও আৰম্ভণি পৰ্বটো আমি 2024ত শেষ কৰি থৈছোঁ। সেয়েহে এই বছৰ আমি 2025ৰ শতবৰ্ষ সামৰণি সমাৰোহ হিচাপে উদযাপন কৰিব লৈছোঁ। আমাৰ শতবৰ্ষ উদযাপন কমিটি আছে। আমি শতবৰ্ষ বুলি ভাবিয়ে কিছু বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছোঁ। আশা কৰোঁ গোটেই কামখিনি সুকলমে হৈ যাব। আমি কিছু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ব্যক্তিক আমি নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ শতবৰ্ষ সমাৰোহৰ প্ৰতি লক্ষ্য ৰাখি। মাননীয় মলয়া গোস্বামী ডাঙৰীয়ানীক আমি মাতিছোঁ আমাৰ শোভাযাত্ৰাৰ কাৰণে। আমি এখন ধৰ্মালোচনা সভাৰ আয়োজন কৰিছোঁ। তাত 2জন বিশিষ্ট ব্যক্তি থাকিব, শ্ৰীযুত ময়ূৰ বুঢ়া, শ্ৰী হাইদৰ হুছেইন। আমি মাননীয় ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত লিখক আমি শ্ৰী কবি শ্ৰী সমীৰ তাঁতীক নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতে আমাৰ মুখপাত্ৰ গংগাশ্ৰীখন উন্মোচন কৰিব। আমি ৰামনৱমী বুলি এখন নাটকৰ স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশন কৰিব পৰাকৈ এখন নাটকৰ ব্যৱস্থা কৰিছোঁ। আমাৰ সৰু সৰু ল'ৰা ছোৱালীক উৎসাহ যোগোৱাৰ কাৰণে অকণিৰ মেল চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আমাৰ স্থানীয় শিল্পীসকলে যাতে স্থানীয় ল'ৰা ছোৱালীসকলে যাতে সুযোগ পায় তাৰ ব্যৱস্থা ৰাখি আমি এটা সংগীতানুষ্ঠানৰ ব্যৱস্থা ৰাখিছোঁ নৱমীৰ দিনা। লগতে দশমীৰ দিনা আমি শেষৰ দিনা আমি সুবাসনা দত্তৰ নিচিনা গায়িকাক আমন্ত্ৰণ কৰি থৈছোঁ। তেখেত আহিব আমাৰ সংগীত পৰিৱেশন কৰিব অনুষ্ঠানত। ইয়াৰ উপৰিও সৰু বৰ বিভিন্ন পৰ্যায়ত আমি এক প্ৰকাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বস্তুটো শেষ কৰিব বিচাৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, আমাৰ 100 বছৰৰ যে ইতিহাস, সেই ইতিহাসটো আমাৰ স্মৃতিগ্ৰন্থৰ যোগেদি নিশ্চয় সংৰক্ষিত হৈ থাকিব। সেইটোৱে হয়তো আমাৰ ডাঙৰ সাফল্য হ'ব। আৰু কাৰ্যসূচী সম্পৰ্কে মই ক'লোৱে, সেইখিনিয়ে আমাৰ বিশেষ কাৰ্যসূচী। আশা কৰোঁ আপোনালোকে ইয়াৰ প্ৰচাৰৰ সুব্যৱস্থা ৰাখিব। Stay informed, stay ahead. News NE 365.